2026 চনত যি ছিনিয়ৰ ফেলোশ্বিপ বঁটা মোৰ জ্যেষ্ঠ ভাতৃ অজয় শৰ্মাই লাভ কৰিলে, তাত আমি নটৰাজ পুতলা থিয়েটাৰ পৰিয়ালবৰ্গই যথেষ্ট আমি উৎফুল্লিত হৈছোঁ। লগতে আমি ব্যক্তিগতভাৱেও আমাৰ পৰিয়ালৰ পৰাও আমি যথেষ্ট উৎফুল্লিত হৈছোঁ, কিয়নো এই পুতলা নাচৰ ওপৰত ভাৰতবৰ্ষৰ 3খন ৰাজ্যই এই ছিনিয়ৰ ফেলোশ্বিপ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, তাৰ ভিতৰত অসম, উৰিষ্যা আৰু ৰাজস্থান। আৰু এই অসম মাতৃভূমিত আমাৰ এই গন্ধিয়া গাঁৱত এই বঁটাটো আজুৰি আনিবলৈ সক্ষম হোৱাত আমি অতি আনন্দিত হৈছোঁ, আৰু ই অসমৰ বাবে মই গৌৰৱৰ কাৰণ বুলিও ভাবোঁ। আজি আপোনালোকে আমাৰ ইয়াত আহি দেখিছেই আমাৰ ঘৰ আমাৰ কেনেকৈ আছে। দাদাই অকল পুতলা নাচৰ লগত সময় অতিবাহিত কৰি ইমান বছৰে সকলো গাঁঠিৰ ধন খৰচ কৰি পুতলা নাচটোক উজ্জীৱিত কৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে ইমান বছৰে। আৰু তাৰ ক্ষেত্ৰত আজি যি গৌৰৱ দাদাই পাবলৈ সক্ষম হৈছে, এয়া নিতান্তই আনন্দদায়ক বুলি মই ভাবোঁ। মই অজয় শৰ্মা, গন্ধিয়া গাঁও, নলবাৰী জিলাৰ গন্ধিয়া গাঁৱত থাকোঁ। মই প্ৰায় আজি 2004 চনমানৰ পৰা পুতলা নাচৰ লগত জড়িত হৈ আছোঁ। সূতা পুতলা নাচৰ নিৰ্মাণ কৰি বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিছোঁ। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি আহিছোঁ আৰু বৰ্তমানেও কৰি আছোঁ। আৰু এই ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজৰ পৰা যথেষ্ট সমাদৰ পাইছোঁ। শেহতীয়াভাৱে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ চেণ্টাৰ ফৰ কালচাৰেল ৰিচৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ CCRTৰ অধীনত প্ৰতি বছৰে প্ৰায় ভাৰতবৰ্ষৰ 400 মান মানুহ 40 বছৰৰ তলৰখিনিক জুনিয়ৰ আৰু 40 বছৰৰ ওপৰৰখিনিক ছিনিয়ৰ ফেলোশ্বিপ দিয়াৰ এটা ব্যৱস্থা আছে। প্ৰতি বছৰে 400 মানুহক দিয়ে। ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত লোক সংস্কৃতি, নাটক, নৃত্য, পুতলা, ছবি অঁকা বিভিন্ন দিশত মানে এই শিল্পীসকলক দিয়ে ফেলোশ্বিপ দিয়াৰ ব্যৱস্থা আছে। সেই হিচাপে মই 2026-27 বৰ্ষত আবেদন মৰ্মে মই সূতা পুতলাৰ ওপৰত ছিনিয়ৰ ফেলোশ্বিপৰ বাবে নিৰ্বাচিত হৈছোঁ। আৰু এই ছিনিয়ৰ ফেলোশ্বিপ এৱাৰ্ডটো তেওঁলোকে 2 বছৰৰ কাৰণে ঘোষণা কৰিছে। এই ক্ষেত্ৰত মই পুতলা নাচৰ ওপৰত যে কাম কৰি আছোঁ, তাৰ ক্ষেত্ৰত এই ফেলোশ্বিপত যথেষ্ট সহায়ক হ'ব বুলি মই আশা কৰিছোঁ। অসমৰ পৰা মূলতঃ বিভিন্ন ফিল্ডত বিভিন্ন ক্ষেত্ৰত পাইছে আৰু সত্ৰীয়া ডেন্সৰ পৰা, লোক সংস্কৃতিৰ পৰা, নাটকৰ পৰা, আৰু ছিনিয়ৰ ফেলোশ্বিপ হিচাপে এই 2 বছৰৰ বাবে অসমৰ পৰা ছিনিয়ৰ ফেলোশ্বিপ হিচাপে মই পাইছোঁ। আৰু বাকী ভাৰতৰ ৰাজস্থান আৰু উৰিষ্যাৰ পৰা 2জনে ছিনিয়ৰ ফেলোশ্বিপ পাইছে। ছিনিয়ৰ ফেলোশ্বিপ হিচাপে মই পাইছোঁ, আৰু জুনিয়ৰ ফেলোশ্বিপ কোনোবা এজন আছে বুলি মই শুনিছোঁ। তেওঁলোক 40 বছৰৰ তলৰবিলাকে জুনিয়ৰ ফেলোশ্বিপ পায়। এতিয়া মই আছোঁ এই ক্ষেত্ৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।